মই পবিত্ৰ মাৰ্কেটা সদায় কৈ থাকোঁ, আপুনি এটা টাউন কমিটিৰ সদস্য এজন হিচাপে আপুনি জিকি দেখুৱাওক ক'ৰবাত অসমৰ, বা পঞ্চায়তৰ কোনোবা এটা ৱাৰ্ডত আপুনি জিকি দেখুৱাওক। মই সদায় কওঁ পবিত্ৰ মাৰ্ঘেৰিটা কি উপাধিটো কি? মাৰ্ঘেৰিটা বুলি উপাধি আছে নেকি? মাৰ্ঘেৰিটাৰ পৰা ইলেকশ্যন খেলিম বুলি নামটো সলাই লৈছিলে। বেচা কোনেও ভাল নাপায়, মাৰ্ঘেৰিটাত ভোটেই নাপায়, খেলিবলৈকে সাহস নকৰিলে, কোনো প্ৰাৰ্থীয়ে নিদিলে টিকেট। এতিয়া বেচেৰা উপায় নাই, এতিয়া কি কৰিছে, আমাৰ যোৰহাটত আহি নামিছে। আৰু যোৰহাটৰ মানুহটো তাতকেও বেছি সাৱধান, সচেতন, জনা শুনা, সচেতন মানুহ, হয়নে নহয় কওক? যোৰহাট টাউনৰ মানুহ। ইয়াত যোৰহাটত যদি আকৌ পবিত্ৰ মাৰ্ঘেৰিটা আহি লেকচাৰ মাৰে, তেতিয়াহ'লে মই সদায় সেইকাৰণে পবিত্ৰ মাৰ্ঘেৰিটাক সদায় কওঁ, বুলি আপুনি এটা কাম কৰক না, ৱাৰ্ড মেম্বাৰ এটা জিকি দেখুৱাই দিয়ক, একবাৰ ৱাৰ্ড মেম্বাৰ এটা জিকি দেখুৱাই দিয়ক। আৰু আপুনি হিমন্ত বিশ্ব শৰ্মাৰ নেগুৰডালত নধৰাকে নিজে এবাৰ থিয় হৈ দিয়ক। যদি আপুনি থিয় হ'ব পাৰে নিজেই, তেতিয়াহ'লে মই পবিত্ৰ মাৰ্ঘেৰিটাক মানিম। নহ'লে পবিত্ৰ মাৰ্ঘেৰিটাৰ কথাৰ উত্তৰ দিটো লাভ নাই না। হিমন্ত বিশ্ব শৰ্মাৰ নেগুৰত, গৰুৰ নেগুৰতো ঢেৰ মাখি থাকেনে নাই? হিমন্ত বিশ্ব শৰ্মাৰ নেগুৰত পৰি এনেই লুক টুক কৰি থাকিলে কি পাত্তা দিব লাগিব? পাত্তা দিব নালাগে। পবিত্ৰ মাৰ্ঘেৰিটা বোলা মানুহটোৱে যিদিনা এটা পঞ্চায়তৰ সদস্য পদ জিকিব, সেইদিনাহে মই তেওঁৰ লগত কথা পাতিম। মই পবিত্ৰ মাৰ্ঘেৰিটাক সদায় কৈ থাকোঁ, আপুনি এটা টাউন কমিটিৰ সদস্য এজন হিচাপে আপুনি জিকি দেখুৱাওক ক'ৰবাত অসমৰ, বা পঞ্চায়তৰ কোনোবা এটা ৱাৰ্ডত আপুনি জিকি দেখুৱাওক। মই সদায় কওঁ পবিত্ৰ মাৰ্ঘেৰিটা কি উপাধিটো কি? মাৰ্ঘেৰিটা বুলি উপাধি আছে নেকি? মাৰ্ঘেৰিটাৰ পৰা ইলেকশ্যন খেলিম বুলি নামটো সলাই লৈছিলে। বেচা কোনেও ভাল নাপায়, মাৰ্ঘেৰিটাত ভোটেই নাপায়, খেলিবলৈকে সাহস নকৰিলে, কোনো প্ৰাৰ্থীয়ে নিদিলে টিকেট। এতিয়া বেচেৰা উপায় নাই, এতিয়া কি কৰিছে, আমাৰ যোৰহাটত আহি নামিছে। আৰু যোৰহাটৰ মানুহটো তাতকেও বেছি সাৱধান, সচেতন, জনা শুনা, সচেতন মানুহ, হয়নে নহয় কওক? যোৰহাট টাউনৰ মানুহ। ইয়াত যোৰহাটত যদি আকৌ পবিত্ৰ মাৰ্ঘেৰিটা আহি লেকচাৰ মাৰে, তেতিয়াহ'লে মই সদায় সেইকাৰণে পবিত্ৰ মাৰ্ঘেৰিটাক সদায় কওঁ, বুলি আপুনি এটা কাম কৰক না, ৱাৰ্ড মেম্বাৰ এটা জিকি দেখুৱাই দিয়ক, একবাৰ ৱাৰ্ড মেম্বাৰ এটা জিকি দেখুৱাই দিয়ক। আৰু আপুনি হিমন্ত বিশ্ব শৰ্মাৰ নেগুৰডালত নধৰাকে নিজে এবাৰ থিয় হৈ দিয়ক। যদি আপুনি থিয় হ'ব পাৰে নিজেই, তেতিয়াহ'লে মই পবিত্ৰ মাৰ্ঘেৰিটাক মানিম। নহ'লে পবিত্ৰ মাৰ্ঘেৰিটাৰ কথাৰ উত্তৰ দিটো লাভ নাই না। হিমন্ত বিশ্ব শৰ্মাৰ নেগুৰত, গৰুৰ নেগুৰতো ঢেৰ মাখি থাকেনে নাই? হিমন্ত বিশ্ব শৰ্মাৰ নেগুৰত পৰি এনেই লুক টুক কৰি থাকিলে কি পাত্তা দিব লাগিব? পাত্তা দিব নালাগে। পবিত্ৰ মাৰ্ঘেৰিটা বোলা মানুহটোৱে যিদিনা এটা পঞ্চায়তৰ সদস্য পদ জিকিব, সেইদিনাহে মই তেওঁৰ লগত কথা পাতিম।